তো বন্ধুসকল ফাইনেলি ৱেইট অভাৰ হৈ গ'ল আমাৰ মাজত এনেকুৱা এটা টিজাৰ আহি পৰিলে যি নেকি আমি বহুত দিনৰ পৰা অপেক্ষাত আছিলো আসলতে এনেকুৱাই আছে ইণ্ডিয়ান চিনেমাৰ কাহিনীটো মানে ধুৰন্ধৰ আৰু টক্সিক এই দুখন এনেকুৱা চিনেমা হৈ আছে যি নেকি ফেন বেছ বহুত বেলেগ হৈ আছে ধুৰন্ধৰখনটো হাইয়েষ্ট ফিল্ম হৈ গ'ল 2025 ৰ আৰু তাৰ পাছত টক্সিকেও মানে হাৰ মৰা নাই তই আগত যা মই আগত যা এনেকুৱা দুটা মাজতে মানে কম্পিটিশন কৰি পেলাই আজি হঠাতে টক্সিকে এটা টিজাৰ ড্ৰপ কৰিলে যি নেকি 1 মিনিট 56 ছেকেণ্ডৰ এটা টিজাৰ ড্ৰপ কৰিছে আৰু সেই টিজাৰটো চাই পেলাই মই আপোনালোকক ক'বলৈ বাক্য নোহোৱা হৈছে মানে এনেকুৱা তাবাহি এটা টিজাৰ দি দিলে ঠিক আছে এটা কথা মই মানিছো আজিলৈকে মানে টক্সিক টিমৰ ফালৰ পৰা 3টা ভিডিও ড্ৰপ হৈছে কিন্তু আমি সেই 3টা ভিডিও ড্ৰপ কৰিলে যদিও আমি তাৰ কাহিনীৰ একো এটা মানে আটা পাতা বিচাৰি পোৱা নাই আসলতে টক্সিক টিজাৰটো যেতিয়া আমি চাইছো আৰু সেই মানে টিজাৰটো চাওঁতে এনেকুৱা লাগিছে যেন মানে আমি অকল ইয়াছকে চিনি পাওঁ আমি বাকি ক্যাৰেক্টাৰৰ লগত একো মতলবেই নাই কমপ্লিটলি ইয়াছৰ ওপৰত ফোকাস কৰি পেলাই এনেকুৱা এটা গ্যাংষ্টাৰ ইন্টাৰনেশনাল লেভেলত ইয়াত মানে স্ৱাগ দেখুৱাইছে আসলতে আল্লু অৰ্জুনৰ পাছতো মানে ষ্টাইলিশ স্ৱাগ থকা এক্টৰ বুলি ক'বলৈ গ'লে হাসা কথা ক'বলৈ গ'লে যদি যাওঁ ইয়াছৰ নামটো একদম জিলিকি যাব কেজিএফৰ ফালৰ পৰা যেনেকুৱা হি মানে ফেন বেছটো বনালে ইন্টাৰনেশনাল লেভেলৰ ফেন বেছ বনালে হিন্দী অডিয়েন্সে বেছি আগ্ৰহ হৈ আছে টক্সিকনৰ কাৰণে কাৰণ হিন্দী অডিয়েন্সৰ ভিউৱাৰ্স বেছি মানে টক্সিকৰ টিজাৰটো আপোনালোকে ভাবক টক্সিকটো কেনেকুৱা ধৰণে মানে এটা গৰম মছলা টাইপকে আহি গ'ল ঠিক আছে তো ঠিক আছে 19 মাৰ্চতো আমি দেখিবলৈ পাই যাম ধুৰন্ধৰ ভাৰ্চেছ টক্সিক এতিয়ালৈকে ধুৰন্ধৰেতো আমাক এই ক্ৰেডিট সিনৰ যেটো মানে টিজাৰ আছিলে হেতুৱে আমাক দেখুৱাই পেলাই থৈ দিছে হয়তো অকমান দিন ওয়েট কৰিছে টক্সিক টিজাৰখনত ইয়াতে আমাক মানে এটা বেলেগ লেভেলত দেখুৱা গৈছে যি নেকি আমি মানে টোটালি ইমপ্ৰেছিভ যেনেকৈ নাম টক্সিক তেনেকৈ কাম টক্সিক 100% ব্ৰুটেল আ ফ্যামিলি অডিয়েন্স আউট অফ দা ৰুম out of the circle out of the theater এনেকুৱা হৈ যাব মানে আপুনি এইখন ফ্যামিলি অডিয়েন্সৰ লগত চাব পৰা সিনেমা নহয় বন্ধুসকল ধুৰন্ধৰ আৰু টক্সিকৰ ভিতৰত আপোনালোকে কোনখন চাব টক্সিক চাব নে ধুৰন্ধৰ চাব যদি টক্সিক চাই টক্সিকৰ টিজাৰ চাই পেলাই আপোনালোকে অকনমান হলো কিবা এটা আবাস হ'ব আৰু যদি ধুৰন্ধৰ চাই ধুৰন্ধৰৰ বক্স অফিস ধুৰন্ধৰ কৰিবলৈ অলপ কেইদিনমানৰ পাছতে হয়তো ধুৰন্ধৰৰ টিজাৰ বা ট্ৰেইলাৰ কিবা নাই কিবা এটা ড্ৰপ কৰি দিব তেতিয়া তাৰো এটা হাইপ বহুত বেলেগকে ওলাই যাব আৰু অলৰেডি টক্সিকৰ হাইপটো বেলেগে হৈ আছে ইয়াত গীতু মোহন দাসে যেটো প্ৰেজেন্ট কৰিছে তেখেতে এজন লেডি হয় কিন্তু লেডি হোৱাৰ পাছত তেখেতৰ যেটো ডাইৰেকশন সিনেমাখনত একদম মানিব লাগিব কিন্তু আপোনালোকে নিশ্চয় কেজিএফ চাইছে কেজিএফ নোচোৱা মানুহ বহুত কম আছে কেজিএফ 1 কেজিএফ 2 আৰু ইয়াছৰ পপুলাৰিটিটো কেজিএফৰ পৰাই বাঢ়িলে টিজাৰটো চাই মই বহুত বেছি এক্সাইটেড হৈ গলো এতিয়া আৰু লাষ্ট যেটো প্ৰমো আহিছিলে টিজাৰ হেতু টিজাৰ চাগে ইয়াৰ লগত ৰিলেটেড নহব অলপ মানে হেতু হাইপ ৰাখিবৰ কাৰণে দিছিলে কিন্তু এতিয়া সিনেমাখনৰ মূল কেইটামান সিন আহিছে ইয়াতে আৰু ব্ৰুটেলিটিত ক'বলৈ গ'লে মাক কসম 32 সেকেন্ড যেটো মানে মুখ জ্বলা দেখায় তাৰ পাছত যেটো মানে একদম কটা দেখা ডিঙি একদম চেলুৱাই যোৱা হেতু আপোনাৰ জপাৰ সিনটো আৰু তাৰ পাছত যেটো মানে ইয়াতে দেখুৱাই লাষ্টত মানে মই ভাবিছিলো ভিলেন হয় কিন্তু উল্টাই মানে শকতে হৈ গলো যে হেতু ৰিয়াস নিজেই হয় আৰু ইয়াতে তাৰ ডাবল ৰোল আছে নে হসাকে হিয়াৰ বেক ষ্টৰি দেখুৱাই নে আন্ডাৰৱৰ্ল্ডৰ লগত থাকি তাৰ কি সিচুৱেচন হৈ যায় যেটো আমাক ষ্টৰিত এতিয়ালৈকে আমি একো আটা পাতা নাই তো হেতু কাৰণে আমি সিনেমাখনৰ কন্টেন্টৰ বিষয়ে আমি ক'বই নোৱাৰো 3টা ভিডিও দিলে যদিও আমি একো কন্টেন্টৰ এটা পাইছো সিনেমাখন ডাইৰেকশন কালাৰ গ্ৰেডিয়েন্ট চিনেমেটোগ্ৰাফি প্ৰেজেন্টেশন বহুত বঢ়িয়া লাগিছে টক্সিক আৰু ধুৰন্ধৰৰ মাজত আপোনালোকে কোনখনক বেষ্ট বুলি ভাবি চাবলৈ যাব আপোনালোকৰ কমেন্ট বক্স খোলা আছে আপোনালোকে কমেন্ট কৰি জনাব ঠিক আছে আজিলৈ বাই বাই লগ পাইছো নেক্সট ভিডিও